মই নাজানো তেতিয়াৰ পৰা সৰু ভাই হ'ল যোৱাকালিলৈতো হাগ্ৰামা মহিলাৰী দিলীপ শইকীয়াৰ কাৰণে ভাল ল'ৰা নাছিল, বেয়া ল'ৰাৰ বেড বয়ৰ মাজত আছিলে, গুড বয়ৰ বুকত নাছিলে। প্ৰমোদ বড়ো গুড বয় আছিলে। দিলীপ শইকীয়া বহুতবাৰ মানে ভাষণত কৈছে যে প্ৰমোদ বড়োৰ নিচিনা ডাইনামিক নেতা এতিয়াও জন্ম নহয়। হঠাতে নিৰ্বাচন অহাৰ লগে লগে সৰু ভাই ডাঙৰ ভাইৰ কথা নাজানো কোন জন্মৰ তেওঁলোকৰ ৰিষ্টা এটা সম্পৰ্ক আছিলে, ভাই ভাই এটা খুব মৰম কৰা যেন দেখুৱাই আছে, আমি বুজিব পৰা নাই, এটা হাতৰ হৈ আছে আমাৰ কাৰণে। মই নাজানো তেতিয়াৰ পৰা সৰু ভাই হ'ল যোৱাকালিলৈতো হাগ্ৰামা মহিলাৰী দিলীপ শইকীয়াৰ কাৰণে ভাল ল'ৰা নাছিল, বেয়া ল'ৰাৰ বেড বয়ৰ মাজত আছিলে, গুড বয়ৰ বুকত নাছিলে। প্ৰমোদ বড়ো গুড বয় আছিলে। দিলীপ শইকীয়া বহুতবাৰ মানে ভাষণত কৈছে যে প্ৰমোদ বড়োৰ নিচিনা ডাইনামিক নেতা এতিয়াও জন্ম নহয়। হঠাতে নিৰ্বাচন অহাৰ লগে লগে সৰু ভাই ডাঙৰ ভাইৰ কথা নাজানো কোন জন্মৰ তেওঁলোকৰ ৰিষ্টা এটা সম্পৰ্ক আছিলে, ভাই ভাই এটা খুব মৰম কৰা যেন দেখুৱাই আছে, আমি বুজিব পৰা নাই, এটা হাতৰ হৈ আছে আমাৰ কাৰণে।